খৈৰাবাৰীৰ সমীপৰ ভূঞাঘাটত বিপিএফ দলৰ যোগদান কাৰ্যসূচী ভিটিচিত বলিছে নিৰ্বাচনৰ গৰম বতাহ প্ৰতিদিনে অনুষ্ঠিত হৈছে বৃহৎ যোগদান কাৰ্যসূচীৰ লগতে প্ৰচাৰ সভা ইউপিপিএল আৰু বিজেপি দলৰ পৰা প্ৰায় 130 গৰাকীৰো অধিক লোকে বিপিএফ দলত যোগদান কৰে ভিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিত শক্তি প্ৰদৰ্শন হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দলৰ বিজেপি আৰু ইউপিপিএল দল এৰি 130 গৰাকীৰো অধিক লোকে একেলগে যোগ কৰিলে বিটিচিৰ আঞ্চলিক দল বিপিএফ দলত সমাগত বিটিচি পৰিষদীয় নিৰ্বাচন সঘনাই পৰিৱৰ্তন হৈছে বিটিআৰৰ ৰাজনীতিৰ প্ৰেক্ষাপট বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গৰম বতাহ বলিছে বিটিআৰৰ ৰাজনীতিত 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিত বিপিএফ দলৰ যুদ্ধকালীন তৎপৰতা আন দলসমূহৰ মাজতো ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী কুচকাবাজ পৰিষদীয় নিৰ্বাচনক লৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত বিজেপি বিপিএফ আৰু ইউপিপিএল দলৰ মাজত চলিছে যোগদানৰ অঘোষিত প্ৰতিযোগিতা আৰু ব্যাপক প্ৰচাৰ সভা 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ভূঞাঘাট ভিচিডিচিৰ অন্তৰ্গত ভূঞাঘাট প্ৰাইমাৰী বিপিএফ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি আৰু ইউপিপিএল দলৰ 130 গৰাকীৰো অধিক সমৰ্থকে বিপিএফ দলত যোগদান কৰে অনুষ্ঠানত কলাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়োৰ লগতে বিপিএফ দলৰ কেন্দ্ৰীয় সমিতি জিলা সমিতি আৰু ব্লক সমিতিৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট এআইএন লাইভ আজি ভূঞাঘাট প্ৰাইমাৰী বিপিএফ দলৰ নেতৃত্বত আজি সঁচাকৈ 123 জন ব্যক্তি তেওঁলোকে বিজেপিৰ পৰা আহিছে ইউপিপিৰ পৰা আহিছে গতিকে আজি বিজেপি ইউপিপিৰ পৰা আমাৰ দলত যোগদান কৰিলে আমাৰ দলৰ নীতি আদৰ্শক ভাল পাই পেলে সন্মানীয় হাগ্ৰামা মহিলাৰ দেৱৰ কাম কাজক ভাল দেখাই পাই পেলে তেওঁলোকে আমাৰ দলৰ লগত যোগদান কৰিলে তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজে এতিয়া একদম দলে বলে ওলাই আহিছে সেইদিনা আমাৰ ভেৰগাঁৱত 12,000 মানুহে ইয়াত গেদাৰিং হৈছে ওদালগুৰিত এতিয়া মানে 25,000 ওপৰত মানুহ গেদাৰিং হৈছে কিমানখিনি মানুহ গতিকে ৰাইজে এতিয়া সবেই গম পাইছে আৰু দক্ষিণ চাইডৰ পৰা সবেই গম পাইছে মানে ইয়াত যেহেতু আমাৰ মানে কি কয় বিটিচিৰ যি 35 লক্ষ মানুহৰ চিন্তাধাৰা কিছুমান পাৰ্টিয়ে ইয়াক নোটছাট কৰিছে কিন্তু এটাই মাত্ৰ পাৰ্টি আছে বিপিএফ দল যি বিপিএফ দলে 35 লক্ষ মানুহৰ কাৰণে ভাল চিন্তা কৰে 31 নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভূঞাঘাট প্ৰাইমাৰী কাৰ্যালয় আজি লোৱা হ'ল এই কাৰ্যালয়টো আগৰ পৰা আমাৰ ইয়াত আছিল যদিও আজি আকৌ নতুনকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আমি নিৰ্বাচনৰ কাৰণে সাজু কৰি তুলিলোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হৈছে ইয়াত এই সভাত আমাৰ 31 নং খৈৰাবাৰী সমষ্টিৰ মনোনীত প্ৰাৰ্থী আমাৰ ডুমচৰ দৈমাৰী ডাঙৰীয়া আহি উপস্থিত হৈছে লগতে আমাৰ বিপিএফ দলৰ জিলা সভাপতি মহেশ্বৰ বড়ো ডাঙৰীয়া আৰু মই নিজে সাধাৰণ সম্পাদক নিপেন হাজৰিকা আদি উপস্থিত আছিলোঁ ইয়াত যথেষ্ট সংখ্যক মানুহে যোগদান কৰিছে এই ভূঞাঘাটটো আগৰে পৰা আমাৰ বিপিএফৰ দুৰ্গ বুলি পৰিচিত আছিল যোৱাবাৰ যদিও আমি হাৰিছোঁ গোটেই খৈৰাবাৰীত কিন্তু আমি ভূঞাঘাটত যথেষ্ট ভোট পাবলৈ সক্ষম হৈছিলোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916